ক্ৰীড়া শিক্ষা আৰু সংস্কৃতি এখন সুস্থ সমাজ গঢ়াৰ মূল পৰিকাঠামো আৰু এই বৃহত্তৰ বুঢ়ীদিহিং মৌজা আমি সকলোৱে জানো যে কিছুদিন পূৰ্বলৈকে খুব সমস্যাৰে জৰ্জৰিত অনগ্ৰসৰ সীমামূৰীয়া অঞ্চল এই অঞ্চলৰ যুৱকসকলৰ লগত যেতিয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতে বাৰ্তালাপত মিলিত হওঁ আজি কেইবাটাও দশক তেওঁলোকৰ সৈতে জড়িত হৈ আছো তেওঁলোকে খেলা ধূলাৰ কথা খুব ভালকৈ পাতে আৰু তেওঁলোক আগ্ৰহ নোহোৱাও সেইকাৰণে আজি 6খন পঞ্চায়তৰ শতাধিক স্পৰ্টছ ক্লাবৰ সৈতে আমি এক বাৰ্তালাপত মিলিত হওঁ এই অঞ্চলটোত কি ধৰণে আমি ক্ৰীড়া প্ৰতিভাসমূহক আগবঢ়াই লৈ যাব পাৰো এই বিষয়ে বিস্তৃত আলোচনা কৰোঁ আৰু আমাৰ সৈতে এই আলোচনাত তিনিচুকীয়া জিলা পৰিষদৰ নৱনিৰ্বাচিত অধ্যক্ষ ভাদেশ্বৰ মৰাণ ডাঙৰীয়া মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৱ মৰাণ ডাঙৰীয়া আমাক সংগ দিয়ে আৰু আমি এই আপাহতে সকলো ক্লাবলৈকে কিছু ক্ৰীড়া সামগ্ৰীও তেওঁলোকে যাতে দৈনন্দিন খেলা ধূলা ভালকৈ চলাই যাব পাৰে তাৰ কাৰণে বিতৰণ কৰোঁ আৰু ৰাইজৰ বিশেষকৈ খেলুৱৈসকলৰ যি ধৰণৰ আজি অভূতপূৰ্ব সঁহাৰি এই সঁহাৰি আমাক উৎসাহিত কৰিছে সৰ্বতে এটা চৰ্চা চলি আছে আপুনি ডিগবৈ বিধানসভা সমষ্টিৰ পৰা টিকেট লাভ কৰিব বা আপুনি ইয়াত নিৰ্বাচন কৰিব এটা চৰ্চা নাই তেনেকুৱা কথা মানে ভাৰতীয় জনতা পাৰ্টীয়ে আমাক যি দায়িত্ব দিয়ে ভৱিষ্যতৰ দিনত সেই দায়িত্ব আমি গ্ৰহণ কৰিম আপোনালোকে দেখা পাইছে 2011 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে আমি ভাৰতীয় জনতা পাৰ্টীত আমি যোগদান কৰাৰ পাছৰে পৰা দলে যি দায়িত্ব দিছে সেই দায়িত্বকে আমি নিষ্ঠা আৰু সততাৰে পালন কৰি গৈছো আৰু যেহেতু এতিয়া ডিগবৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমি ডিগবৈ সমষ্টিৰ এগৰাকী ভোটাৰ হলো ইয়াৰ পাছত এই সমষ্টিৰ কাৰণ পূৰ্বতে মাৰ্ঘেৰিটাত আছিল আমি মাৰ্ঘেৰিটাৰ ভোটাৰ আছিলোঁ কিন্তু মাৰ্ঘেৰিটাৰ 5খনকৈ পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হ'ল কেইবাখনো পঞ্চায়তৰ আংশিকভাৱে ইয়ালৈ আহিছে গতিকে দলৰ যিসকল পুৰণি কৰ্মী নতুন কৰ্মী যিসকলে বিভিন্ন দায়িত্বত আছে সকলোৰে মনৰ বতৰা লৈছোঁ তেওঁলোকৰ কুশল বাৰ্তা লৈছোঁ যে কি ধৰণে সংগঠনটো আৰু শক্তিশালী কৰিব পাৰি 26 চনত কি ধৰণে ভাৰতীয় জনতা পাৰ্টীক পুনৰ বিজয় কৰাব পাৰি তাৰ কাৰণে প্ৰচেষ্টাত ব্ৰতী হৈছোঁ এই অঞ্চলটো আচলতে দেখা যায় যে ইয়াত ড্ৰাগছৰ পৰিমাণটো খুব বেছি এই ক্ষেত্ৰত সজাগ হ'বৰ কাৰণে বা আপোনালোকৰ দলে কিবা কাম কৰিম বুলি ভাবিছে সেই পদক্ষেপৰ এটা অংশ এয়া যদি আমাৰ উঠি অহা প্ৰজন্ম ক্ৰীড়াৰ সৈতে জড়িত হয় সংস্কৃতিৰ সৈতে জড়িত হয় আৰু একাগ্ৰভাৱে যদি উচ্চ শিক্ষাৰ বাবে ধাৱমান হয় তেতিয়াহ'লে আমি অন্য ব্যৱস্থা লোৱাতকৈ সেই বস্তুটো কোনো ধৰণৰ প্ৰচলনেই নঘটিব সেইকাৰণে তাৰ অংগ হিচাপে আমি এই ক্ৰীড়াৰ সজাগতাৰ বিষয়ে আজি অনুষ্ঠানটো কৰিছোঁ ক্ৰীড়া শিক্ষা আৰু সংস্কৃতি এখন সুস্থ সমাজ গঢ়াৰ মূল পৰিকাঠামো আৰু এই বৃহত্তৰ বুঢ়ীদিহিং মৌজা আমি সকলোৱে জানো যে কিছুদিন পূৰ্বলৈকে খুব সমস্যাৰে জৰ্জৰিত অনগ্ৰসৰ সীমামূৰীয়া অঞ্চল এই অঞ্চলৰ যুৱকসকলৰ লগত যেতিয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতে বাৰ্তালাপত মিলিত হওঁ আজি কেইবাটাও দশক তেওঁলোকৰ সৈতে জড়িত হৈ আছো তেওঁলোকে খেলা ধূলাৰ কথা খুব ভালকৈ পাতে আৰু তেওঁলোক আগ্ৰহ নোহোৱাও সেইকাৰণে আজি 6খন পঞ্চায়তৰ শতাধিক স্পৰ্টছ ক্লাবৰ সৈতে আমি এক বাৰ্তালাপত মিলিত হওঁ এই অঞ্চলটোত কি ধৰণে আমি ক্ৰীড়া প্ৰতিভাসমূহক আগবঢ়াই লৈ যাব পাৰো এই বিষয়ে বিস্তৃত আলোচনা কৰোঁ আৰু আমাৰ সৈতে এই আলোচনাত তিনিচুকীয়া জিলা পৰিষদৰ নৱনিৰ্বাচিত অধ্যক্ষ ভাদেশ্বৰ মৰাণ ডাঙৰীয়া মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৱ মৰাণ ডাঙৰীয়া আমাক সংগ দিয়ে আৰু আমি এই আপাহতে সকলো ক্লাবলৈকে কিছু ক্ৰীড়া সামগ্ৰীও তেওঁলোকে যাতে দৈনন্দিন খেলা ধূলা ভালকৈ চলাই যাব পাৰে তাৰ কাৰণে বিতৰণ কৰোঁ আৰু ৰাইজৰ বিশেষকৈ খেলুৱৈসকলৰ যি ধৰণৰ আজি অভূতপূৰ্ব সঁহাৰি এই সঁহাৰি আমাক উৎসাহিত কৰিছে সৰ্বতে এটা চৰ্চা চলি আছে আপুনি ডিগবৈ বিধানসভা সমষ্টিৰ পৰা টিকেট লাভ কৰিব বা আপুনি ইয়াত নিৰ্বাচন কৰিব এটা চৰ্চা নাই তেনেকুৱা কথা মানে ভাৰতীয় জনতা পাৰ্টীয়ে আমাক যি দায়িত্ব দিয়ে ভৱিষ্যতৰ দিনত সেই দায়িত্ব আমি গ্ৰহণ কৰিম আপোনালোকে দেখা পাইছে 2011 চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে আমি ভাৰতীয় জনতা পাৰ্টীত আমি যোগদান কৰাৰ পাছৰে পৰা দলে যি দায়িত্ব দিছে সেই দায়িত্বকে আমি নিষ্ঠা আৰু সততাৰে পালন কৰি গৈছোঁ আৰু যেহেতু এতিয়া ডিগবৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমি ডিগবৈ সমষ্টিৰ এগৰাকী ভোটাৰ হলো ইয়াৰ পাছত এই সমষ্টিৰ কাৰণ পূৰ্বতে মাৰ্ঘেৰিটাত আছিল আমি মাৰ্ঘেৰিটাৰ ভোটাৰ আছিলোঁ কিন্তু মাৰ্ঘেৰিটাৰ 5খনকৈ পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হ'ল কেইবাখনো পঞ্চায়তৰ আংশিকভাৱে ইয়ালৈ আহিছে গতিকে দলৰ যিসকল পুৰণি কৰ্মী নতুন কৰ্মী যিসকলে বিভিন্ন দায়িত্বত আছে সকলোৰে মনৰ বতৰা লৈছোঁ তেওঁলোকৰ কুশল বাৰ্তা লৈছোঁ যে কি ধৰণে সংগঠনটো আৰু শক্তিশালী কৰিব পাৰি 26 চনত কি ধৰণে ভাৰতীয় জনতা পাৰ্টীক পুনৰ বিজয় কৰাব পাৰি তাৰ কাৰণে প্ৰচেষ্টাত ব্ৰতী হৈছোঁ
এই অঞ্চলটো আচলতে দেখা যায় যে ইয়াত ড্ৰাগছৰ পৰিমাণটো খুব বেছি। এই ক্ষেত্ৰত সজাগ হ'বৰ কাৰণে বা আপোনালোকৰ দলে কিবা কাম কৰিম বুলি ভাবিছে? সেই পদক্ষেপৰ এটা অংশ এয়া। যদি আমাৰ উঠি অহা প্ৰজন্ম ক্ৰীড়াৰ সৈতে জড়িত হয়, সংস্কৃতিৰ সৈতে জড়িত হয় আৰু একাগ্ৰভাৱে যদি উচ্চ শিক্ষাৰ বাবে ধাৱমান হয়, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা লোৱাতকৈ সেই বস্তুটো কোনো ধৰণৰ প্ৰচলনেই নঘটিব। সেইকাৰণে তাৰ অংগ হিচাপে আমি এই ক্ৰীড়াৰ সজাগতাৰ বিষয়ে আজি অনুষ্ঠানটো কৰিছোঁ।